Assam Sribhumi district laga Batar Kanti constituency de साल 2025 पंचायत इलेक्शंस था यानी बीजेपी लगा कैंडिडेट तो अनकंटेस्टेड जीतिशे इलेक्शंस लगा 4टा जिला परिषद सीट से बीजेपी पर 2टा सीट जीतिशे जानकीरा नंबर 5 और लोवाईपुरा नंबर 7 सीट कांदो अनकंटेस्टेड दे जानकीरा दो बीजेपी लगा कैंडिडेट अनिल कुमार त्रिपाठी पर जीतिशे कांग्रेस कैंडिडेट और इंडिपेंडेंट कैंडिडेट पर नॉमिनेशन कैंसिल और विड्रॉ कुरिगिना लोवाईपुरा सीट तो बीजेपी कैंडिडेट Swapna Das pra Congress candidate nomination withdraw Korea Prajitishe. Additionally, 23 Anchalik Panchayat seats the BJP pra 12 seats they uncontested Jitishe. Thursday, April 17, the nomination can withdraw hua pichu the BJP leaders or workers can majude festive atmosphere laishe. Patrakandi Mandal Office the Minister Krishnendu Pal or District BJP President Sanjeev Panik laga presence the victory meeting rakishi could the Minister Pal pra winning candidates can give sweets offer Krishe. Minister Krishnendu Pal pra to victory do Chief Minister Himanta Biswa Sarma laga relentless efforts karne ase koi kina attribute Krishe. সকলকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ বঙালী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি শুভেচ্ছা অভিনন্দন আৰু বিশেষকৈ আৰু আমাৰ পাথাৰকান্দি কনষ্টিটুৱেন্সিত আজি আমাৰ দুইজন জিলা পৰিষদ 4জনৰ মাজত দুইজন জিলা পৰিষদ আনকণ্টেষ্টেড নিৰ্বাচিত হৈছে চানকিৰা জিলা পৰিষদ যেটো টি গাৰ্ডেন বেছ আৰু আমাৰ লোৱাৰপুৰ জিলা পৰিষদ ইয়াত চানকিৰা জিলা পৰিষদ অনিল কুমাৰ ত্ৰিপাঠী আনকণ্টেষ্ট নিৰ্বাচিত হৈছে আমাৰ স্বপন দাস লোৱাৰপুৰ জিলা পৰিষদ আনকণ্টেষ্ট নিৰ্বাচিত হৈছে আৰু খুব আনন্দৰ কথা আমাৰ ইয়াত আপোনালোকে দেখিছে যে 12জন 23জনৰ মাজত 12জন আঞ্চলিক পঞ্চায়ত সদস্য আনকণ্টেষ্ট নিৰ্বাচিত হৈছে আৰু গ্ৰুপ সদস্য এতিয়ালৈকে আমি হিচাপটো পোৱা নাই আমি যেটো খবৰ পাইছো বহুত কেইটা জিপিত আনকণ্টেষ্ট গ্ৰুপ সদস্য নিৰ্বাচিত হৈছে তাতে আমি এটু উপলব্ধি কৰিব পাৰিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় এটো অক্লান্ত পৰিশ্ৰম প্ৰত্যেক এলেকাৰ সমূহ উন্নয়ন মানে ডিসেন্ট্রালাইজেশন অফ পাওয়ার একদম রুট লেভেলে যাতে পঞ্চায়েত রাজ স্থাপিত হয় আৰু একটা সুন্দৰ পঞ্চায়েত ৰাজ ব্যৱস্থা যাতে পৰিচালিত হয় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ তাৰ কাৰণে যি প্ৰয়াস গোটেই পাথাৰকান্দিৰ ৰাইজে এটো হোৱাৰি জনাইছে তেওঁলোকে আশীৰ্বাদ দিছে যাৰ কাৰণে আপোনালোকে এটো উপলব্ধি কৰিব পাৰিব যে আমাৰ তাতে যিমান আঞ্চলিক পঞ্চায়ত সদস্য আছে 100% ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয়ী হ'ব আৰু জিলা পৰিষদ সাইডতে ভাৰতীয় জনতা পাৰ্টি জয়ী হ'ব তাতে কোনো সন্দেহ নাই আৰু আপোনালোকে দেখিব গোটেই অসমত ভারতীয় জনতা পার্টির জয় জয়কার হব 11 মে যেদিন কাউন্টিং হব প্রত্যেক কেইটা জেলা আঞ্চলিক পঞ্চায়েত আর জেলা পরিষদ ভারতীয় জনতা পার্টির জয় জয়কার হব এটুই আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের যে প্রয়াস যে চেষ্টা যে ডেভেলপমেন্টের কারণে বরাক উপত্যকা ব্রহ্মপুত্র উপত্যকা হোক বা পাহাড় হোক বা ভয়াম হোক প্রত্যেক এলাকা যে ডেভেলপমেন্টের কারণে যে প্রয়াস মাননীয় মুখ্যমন্ত্রী মহোদয় চলাই গৈ আছে তার প্রতিফলন আমি এতিয়া উপলব্ধি কৰিব পাৰিছো আৰু মাননীয় মুখ্যমন্ত্রী যাতে যেনকা আমাৰ অসমখন আগবাঢ়াই লৈ গৈ আছে এনেকা যাতে মাননীয় মুখ্যমন্ত্রী আৰু সেইভাবে যাতে আগবাঢ়াই লৈ যায় মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰি আছো মুখ্যমন্ত্রী মহোদয়ক যাতে আৰু শক্তি দিয়ে আমাৰ গোটেই অসমৰ উন্নয়ন যাতে আৰু হয় এটোই আমাৰ